আসসালামু আলাইকুম। ওয়ালাইকুম নমস্কাৰ দেই। নমস্কাৰ। আজি আমাৰ মাজত আছে এজন বিশেষ যুৱক, ঠিক তেওঁ প্ৰায়ভাগ প্লাম্বাৰ বুলিয়ে জানে। প্লাম্বাৰৰ কাৰণত তেওঁ নিজৰ ইউটিউব চেনেল আছে জনপ্ৰিয়। তেওঁ কাৰোবাৰ গুৱাহাটীত ভাল ভাল অট্টালিকা ডিজাইন কিবা কিবি কৰিলে তেওঁক যোগাযোগ কৰিলে পায় বুলি কৈছে। কিন্তু তাৰ মাজত এজন বিশেষ স্পেচিয়েল টেলেণ্ট থকা এজন ল'ৰা, হাফিজুৰ ৰহমান। তেওঁ এজন ডান্সাৰ আছিলে। তেওঁৰ ডান্স চাই চাই বহুতে এতিয়া ডান্স স্কুল খুলিছে। তেওঁৰ শিষ্যবোৰে এতিয়া ডান্স মাষ্টাৰ হৈ গৈছে, কিন্তু তেওঁ থাকি গ'ল। গতিকে নিজৰ ভাষাৰে কোৱা, তুমি এজ এ ডান্সাৰৰ পৰা এইবোৰ বৃত্তি এৰি পিনি কিহৰ তাৰণাত তুমি প্লাম্বাৰৰ দৰে এইটো জীৱন জীৱিকা ল'বলৈ বাধ্যত পৰিলে? নমস্কাৰ। মই ফাৰ্ষ্টতে মোৰ লাইফৰ জাৰ্ণিটোৰ বিষয়ে মই সৰু চমুকৈ ক'ব ওলাইছোঁ। যেতিয়া মই স্কুল লাইফত পঢ়ি আছিলোঁ, মানে ক্লাছ 2ৰ পৰা মোৰ ডান্সৰ প্ৰতি বহুত আকৰ্ষণ আছিল। মানে তেতিয়াতো মানে এনেকুৱা ইউটিউবো নাছিল বা এনেকুৱা নাছিল। আমাৰ মই সৰুৰ পৰা মই গুৱাহাটী বৰবাৰী অঞ্চলতে ডাঙৰ হোৱা, আৰু তাতে আমাৰ বহাগী বিদায় পাতে, পূজাত যিকোনো পূজাত আমাৰ ফাংচন হয়। তো ফাংচন চাই ডান্সৰ প্ৰতি মোৰ আকৰ্ষণ আহি গ'ল। আৰু তেতিয়া মই মানে ডান্স আমাৰ এৰিয়াৰে সঞ্জীৱ দা, দীপ দা, সিহঁতৰ পৰা ডান্স মানে চাই মানে ইণ্টাৰেষ্টেড হৈ গ'লোঁ যে ডান্সটো ভাল লাগে, মোৰো কৰিব মন আছে। তো এনেকৈ চাই চাই মই মাত্ৰ 1.5 মাহ ক্লাছ লৈছিলোঁ। মোৰ মানে টিচাৰ আছিল আমাৰ এই বৰবাৰী আক্ৰান ক্লাবতে শিকাইছিলে, ৰূপ সিং গোৱাৰী বুলি ছাৰ এজন আছিল। তো মই মাক ক'লোঁ, মা মই ডান্সৰ ক্লাছত মানে জইনিং কৰিম এনেকুৱা। তো মোৰ মা, আমি বহুত মানে দুখীয়া পৰিয়ালৰ পৰা বিলং কৰোঁ। মা আৰু মোৰ মানে মোৰ বেকগ্ৰাউণ্ড, মায়ে আমাৰ ইনকামৰ ৰাস্তা। মোৰ দেউতা নাই। এতিয়া মাৰ নাম কি? হাজেৰা বেগম। দেউতাৰ নাম কি আছিলে? দেউতা ইউচুফ মুন্সি। তো বেকগ্ৰাউণ্ডত আমাৰ মানে কোনো হেৰি নাছিল। তো মায়ে ইনকাম কৰি ঘৰখন চলায়। তো মায়ে মোৰ মানে প্ৰতিভা মানে মোৰ মন যোৱা বস্তুটো মায়ে মানা নকৰি মোক ডান্সৰ স্কুলত দিলে। তো মই 1.5 মাহমান ক্লাছ কৰিলোঁ, কাৰণ ফিজ দিব নোৱাৰাৰ কাৰণে মই ওলাই আহিব লগা হ'ল। তো মই 1.5 মাহ ক্লাছ কৰি পিছত মই নিজে কণ্টিনিউ কৰিলোঁ। মই একচুৱেলি আমাৰ মিলন নগৰ, আমি বৰবাৰী মিলন নগৰত থাকোঁ। মিলন নগৰত মোৰ 2জন আৰু লগত লৈ ডান্সৰ গ্ৰুপ এটা ষ্টাৰ্ট কৰিলোঁ। তো ষ্টাৰ্ট কৰি কেনে নিজে কোৰিঅ'গ্ৰাফি কৰি ফাৰ্ষ্ট আমি ষ্টেজ প্ৰগ্ৰাম কৰিলোঁ। আমাৰ জাপৰি গ্ৰুপত ৰাস হয় প্ৰত্যেক বছৰে। এই ৰাসত যেতিয়া ৰাসত আমি ডান্স কৰিলোঁ, কৰোঁতে আমাৰ ওচৰে পাজৰে সকলোৱে আমাক চিনিব ধৰিল, জানিব ধৰিল, আৰু চবে ক'লে ভাল ডান্স কৰিছ। তো সেই এনেকুৱাকৈ উৎসাহটো আৰু বাঢ়াৰ পিছত কি হ'ল, সেইটো আমি এৰি নিদিলোঁ, কণ্টিনিউ কৰিলোঁ। আমি 3জন মেম্বাৰে দি কণ্টিনিউ কৰিলোঁ। কি কি নাম আছিলে 3জন মেম্বাৰ? এটা নাম আছে বাবলু বড়ো, আৰু এটা জীৱন ইংতি। মোৰ এতিয়া বাবলু বড়ো সিও অসমীয়া ইণ্ডাষ্ট্ৰীত মানে সেইখিনি সময়ত কাম কৰিছিল। তো এতিয়া সি কি কৰি আছে মই ইমান এটা খবৰ নাই, কিন্তু সিও ভাল ডান্সাৰ আছিল। আৰু জীৱন ইংতি এতিয়া বৰবাৰী মানে আমাৰ লেচু বাগানতে থাকে। তেখেতেও মানে কিবা বিজনেছে কৰি আছে। তো ইহঁতেও ডান্সৰ মানে প্ৰতি আকৰ্ষণ, আমি চবে একেলগে গ্ৰুপ ষ্টাৰ্ট দি আমি 2005, 6, 7 এনেকুৱা 3 বছৰমান আমি ডান্স কৰিলোঁ। তাৰপিছত এৰি হৈ গ'ল। আৰু মই ডান্সটো কণ্টিনিউ ৰাখিছিলোঁ বহুত, মানে 2014লৈকে মই কণ্টিনিউ আছিল। তো মই ডান্সটো খালি মোৰ এটাই প্ৰব্লেম আছিল, মই ডান্সটো বেছি সময় দিব পৰা নাছিলোঁ, কাৰণ মোৰ মা অকলে ঘৰ চলাইছিল। ময়ো আস্তে আস্তে ডাঙৰ হৈ আছিলোঁ, আৰু মই স্কুলো পঢ়ি আছোঁ, প্লাছ কামো কৰি আছোঁ, প্লাছ ডান্সো কৰি আছোঁ। তো মোৰ নিজৰ হাত খৰচা আৰু ডান্সৰ যিমানখিনি খৰচা লাগে, ড্ৰেছ পাতি, মানে কম্পিটিশ্যন এটা কৰিব গ'লে জইনিং ফিজ, তো আমি মানে নিজে মানে কাম কৰি সেইখিনি পইচা আমি জীৱন সংগ্ৰাম কৰি কৰি মানে নৃত্যৰ দিয়া নাছিলে, সেইখিনি আগবাঢ়ি গৈছোঁ। পিছত কিয় এতিয়া এৰিলা ডান্স? সেইটোৱে মই ক'ব আহি আছোঁ। তাৰপিছত যেতিয়া মই 2012ত মোৰ মানে ঘৰৰ পৰিস্থিতি, মা অলপ অসুস্থ হৈ গ'ল। তো মই 2012ত মোক এজন ঘৰৰ ওচৰৰ খুৰা এজনে কৈছিলে,
আৰু খুৰাজন বহুত ডাঙৰ অফিচাৰ হাই লেভেলৰ এডিশ্যনেল এতিয়া এডিশ্যনেল SP হয় আগতে DSP আছিল তো তেখেতে মানে মোৰ মানে অলপ মানে ঘৰৰ ওচৰৰ আৰু মোক মানে মোৰ গাৰ্জেন হিচাপে মানে মোক গাইড কৰে আৰু তো খুৰাজনে কৈছিলে মানে ফ্ৰেণ্ড হিচাপে যে ডান্সটো মানে দুখীয়া মানুহৰ কাৰণে নহয় আৰু ময়ো ফিল কৰিছিলোঁ কাৰণ মোৰ বেকগ্ৰাউণ্ডত কোনো ছাপোৰ্ট নাই দুখীয়া মানুহৰ কাৰণে নহয় এইটো কাৰণে মানে মই বস্তুটো মই সেইখিনি মই বুজি উঠিব পৰা নাই মই বাৰে প্ৰতি আগুৱাই যাওঁ আকৌ পিছুৱাই আহোঁ আগুৱাই যাওঁ পিছুৱাই আহোঁ মানে মোৰ কোনো ইনকামৰ ৰাস্তাটো মোৰ কোনোফালে খোলা হোৱা নাছিল তো মোৰ ইনকামৰ ৰাস্তা মই লাইফত কি কৰিম কোনফালে আগুৱাই যাম মোৰ 2012ত মই এটা ডিচিশ্যন ল'ব লগা হয় তো ডান্স কৰিম নহয় কাম কৰিম বা ডান্স কৰিম কিন্তু তথাপিতো মোৰ মনে মানা নাছিল তো মই সেইখিনি সময়ত মই এটা ক্ৰু মানে আস্তে আস্তে এইটো মানে আমি এই ক্ৰুটো এতিয়া ফেমাছ হয় ইউনিটি ওৱান ক্ৰু তো ইউনিটি ওৱান ক্ৰু ইণ্ডিয়ান হিপ হপ চেম্পিয়নশ্বিপত 2বাৰ উইনাৰ হয় গ'ল্ড মেডেলিষ্ট হয় তো ইউনিটি ওৱান ক্ৰু ফাৰ্ষ্ট যেতিয়া আমি মানে গ্ৰুপ বনাওঁ অভিষেক মাহাতো ইউনিটি ওৱান ক্ৰুৰ যিটো লিডাৰ তো সি গণেশগুৰিত থাকে মোৰ ফ্ৰেণ্ড হৈ গ'ল মানে ফ্ৰেণ্ড হওঁতে এনেকুৱাকৈ মোৰ ডান্সত আকৰ্ষণ তো আমি এটা গ্ৰুপ বনাইছোঁ তো ইউনিটি ওৱান ক্ৰু তো সেইটো ইউনিটি ওৱান ক্ৰুত আমি প্ৰেক্টিচ কৰি কৰি মোৰ লেফ্ট হয় মই ষ্টেজত উঠিব নোৱাৰোঁ এইটোৱে মই প্ৰেক্টিচত সময় দিয়া নাছিলোঁ আৰু সিহঁতে যিহেতু মানে ঘৰুৱা টেনশ্যন নাই পইচা ইনকামৰ টেনশ্যন নাই সিহঁতৰ ঘৰত কিবা এটা খৰচা দি আছে বা সিহঁতে ষ্টুডেণ্ট হয় সিহঁতৰ বেকগ্ৰাউণ্ড মা দেউতা আছে তো সিহঁতে ফুল সময় প্ৰেক্টিচত দিছিল আজি সেইকাৰণে ভাল ৰিজাল্ট পাইছে আজি আগুৱাই গৈছে আৰু আমাৰ অসমৰ নাম মানে গৌৰৱ কৰি আনিব পাৰিছে সিহঁতে ইণ্টাৰনেশ্যনেল লেভেললৈকে আগবাঢ়ি গৈছে ডান্সক আগুৱাই লৈ গৈছে তো 2014ত মই মুম্বাই গৈছোঁ ইণ্ডিয়ান হিপ হপ চেম্পিয়নশ্বিপ কিন্তু মই পাৰফৰ্মেঞ্চ কৰা নাই মই গ্ৰুপ মেম্বাৰ হৈয়ে গৈছোঁ ইউনিটি ওৱান ক্ৰুৰ মই মেম্বাৰ হৈ গৈছোঁ তো 2014ত মোৰ এটা পুৰা ফুল সিদ্ধান্ত ল'ব লগা হৈ গ'ল মই এইখিনিলৈকে মোৰ ডান্সৰ দধিৰ মধিৰ হৈ আছিল মই ডান্স কৰিম নে কি কৰিম কি কাম কৰিম মানে মোৰ লাইফত একোৱে খোৱা নাছিল 2014ত মই ডান্সটো পুৰা মানে মুম্বাইৰ পৰা আহি কেনে যেতিয়া মোৰ ঘৰৰ পৰিস্থিতি বহুত ডাউন হৈ গ'ল তেতিয়া 2014ত মই পুৰা ডান্স এৰিব লগা হ'ল ডান্সটো এৰি কেনে মই আস্তে আস্তে মোৰ মানে ওচৰত মানে আমাৰ বৰবাৰী এৰিয়াটোত মিলন নগৰ তেতিয়া চৰকাৰে এটা অনুদান দিছিলে অসম বৰা ছাৰে পানীৰ প্ৰজেক্ট পাইলট প্ৰজেক্ট মই গম পোৱা নাছিলোঁ মই একচুৱেলি মেট্ৰিক পাছ কৰাৰ পিছত মই ITIত এডমিশ্যন লৈছিলোঁ ITIত এডমিশ্যন লৈ মানে বৰবাৰীটো আপোনাৰ এই চাৰাভাটি ITI কলেজলৈকে যাওঁতে মোৰ 50 টকা খৰচ হয় সেইটো সময়ত তো মোৰ পইচা সদায় মায়ে মোক দিব নোৱাৰে মই ইনকাম কৰোঁ আৰু ITIত আপোনাৰ মৰ্ণিং 9টাৰ পৰা 5টালৈকে ক্লাছ কৰিবই লাগে তো মই এনেকুৱাকৈ 3 মাহ ক্লাছ কৰাৰ পিছত মই ITIটো এৰিব লগা হ'ল সিদ্ধান্ত মানে মৰ্মে মই 2008ত মানে আমাৰ ওচৰত এটা পানীৰ টেংকি বনি আছিল পানীৰ টেংকিটো চোৱা চিতা মই কৰি আছিলোঁ আমাৰ মিলন নগৰ এৰিয়াত মানে কামবোৰ ঠিকাদাৰৰ আণ্ডাৰত মানে পাহাৰটোৰ ওপৰত কাম চলি থাকে তো ঠিকাদাৰে সদায় নাহে মোক এনেই চাব দিয়ে ফোনত খবৰ লয় কিমান কাম আগবাঢ়িছে তো ঠিকাদাৰৰ লগত মোৰ ভাল এটা ৰিলেশ্যন আৰু মোৰ মানে মিলন নগৰ কমিটিৰ লগত উন্নয়ন কমিটিৰ লগতো মই উন্নয়ন কমিটিৰ মেম্বাৰ হিচাপে মোক চবে মানে কামটো চোৱা চিতাত মোক দায়িত্বত পেলাই দিছিলে তো মই চোৱা চিতা কৰাৰ পিছত কামবোৰ যেতিয়া কমপ্লিট হ'ল তেতিয়া মিলন নগৰে মানে এপ্ৰ'চ কৰিলে যে এই ল'ৰাটোক কামটো দিব লাগে প্লাম্বাৰ হিচাপে ইয়াক ৰাখিব লাগে তো মোক পাব্লিক হেল্থৰ পৰা অলপ ট্ৰেইনিং দিয়াই পানীৰ প্লাম্বিং কামটো মোক অলপ বুজাই দিলে বা এনেকুৱা তো মই সেই প্লাম্বিং ৰিলেটেড মানে কামবোৰ কৰিব ধৰিলোঁ 2012ত মই এই কামটো পাওঁ কামটো এবছৰ কৰি মই কামটো বাদ দি মই এজনৰ আণ্ডাৰত 3 বছৰ কাম শিকি এতিয়া মই এজন প্ৰাউডলি ক'ব পাৰোঁ মই এজন প্লাম্বাৰ হয় আৰু মোৰ এটা ইউটিউব চেনেলো আছে আছাম প্লাম্বাৰ HR তো মই 2012ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ প্লাম্বিংটো 2014ত মই পুৰা ডান্সটো পুৰা মাইণ্ডৰ পৰা ওলাই দিছিলোঁ এতিয়া আকৌ তুমি বাপন সিংহাৰ লগত কি কৰি আছা নতুনকৈ এতিয়া মোৰ ঘৰৰ ওচৰৰে বাপন সিনহা ই বহুত আগবাঢ়ি গ'ল আৰু অসমত ভাল ভাল
মানে সি কাম কৰি আছে ইণ্টাৰনেশ্যনেল লেভেললৈকে সি আগুৱাই গৈছে তো বাপনে বহুতে নাপায় বাপনে যে মোৰ ঘৰৰ ওচৰৰ হয় তো আজি আপোনালোকৰ সাক্ষাৎকাৰৰ আগতে মোক ক'ব বিচাৰোঁ আৰু বাপনে চাই আছে যদি বাপনেও পিছত গম পাব যে বাপনে একচুৱেলি মই নকওঁ সেইখিনি সময়ত মানে আমি যেতিয়া ৰিহাৰ্চল কৰোঁ কাৰো ঘৰত মিউজিক নাছিল আৰু সেইখিনি সময়ত 2012 হেৰি আপোনাৰ 5-6ৰ ঘটনা কৈ আছোঁ 5-6 ঘটনা তেতিয়া ইউটিউবো নাছিল তেতিয়া আমাৰ কেছেট আছিল এই ডেগৰ যে কেছেট সেইটো কেছেটত আমি গান বজাই কেনে প্ৰেক্টিচ কৰোঁ তো মই যিমান পইচা ইনকাম কৰোঁ ন মই ডান্সত বহুত পইচা খৰচ কৰিছোঁ আজিলৈকে মই যদি ডান্সত যদি মই পইচা খৰচ নকৰিলোঁ হয় আজি মই আৰু অলপ 2 খোজ আগুৱাই যাব পাৰিলোঁ হয় আৰু চবে জানে ডান্সত যিমানখিনি পইচা খৰচ হয় ন মানে বেলেগ চকত চাই মানে ডান্সত যোনে মনে প্ৰাণে বিচাৰে তো ডান্সত বহুত খৰচ হয় সেইটো ফেমো নাপায় সেইটো নাপায় কিন্তু মনৰ এটা সুখ এজ এ ডান্সাৰ যোনে মনৰ পৰা ডান্সাৰ হয় সৃষ্টিশীল কাম যোনে মনৰ পৰা মানে ডান্সটো ভাল পায় তো সিহঁতে অভিয়াছলি ইয়াতে পইচাক মেটাৰ নকৰে আৰু সন্মানটো এনেকুৱা নহয় যে আমি পইচাৰ ভোকা সন্মানৰ ভোকা কিন্তু ডান্সটো একদম মনৰ পৰা হাৰ্টৰ পৰা আহে এজ এ ডান্সাৰ যোনে ডান্সাৰ হয় আৰু এনেই দেখাবা বা এই কোনোবা ছোৱালীক ইমপ্ৰেছ কৰা কিবা কৰা সেইবোৰ বা বেলেগ ধান্দা লৈ কেনে ডান্স কৰা তো সিহঁতৰ কথা বেলেগ কিন্তু মই একদম সৰুৰ পৰা হাৰ্ডলি কৰিছিলা মোৰ হাৰ্ডলি আৰু মোৰ ব্লাডত সোমাই গৈছিল যে মই ডান্সটো মই ভাল পাওঁ এতিয়া আকৌ কৰিবা কাৰণে যদি বাপনে যদি তোমাৰ আহ্বান কৰে আহক এতিয়া ষ্টিল মোক বাপনে মোক ইমানখিনি ছাপোৰ্ট কৰিছে বাপনক মই যেতিয়া আমি প্ৰেক্টিচ কৰি থাকোঁ বাপন বহুত সৰু আছিল মোৰ ভাইটি হয় তো বাপন বহুত সৰু আছিল সিহঁতে মাৰ্বল খেলি থাকে আমাৰ ওচৰত মাৰ্বল খেলি থাকে তেতিয়া মাৰ্বলৰ জামানা আছিল আমি মানে আমাৰ ঘৰত মানে চোতালৰ কমি আমি পাহাৰীয়া এলেকাত থাকোঁ তেতিয়া আস্তে আস্তে মানুহে পাহাৰবোৰ কাটি মানে অলপ ঘৰ বনাই আছিল তো আমাৰ এটা আমাৰ ক্লাব এখন আছিল এই ক্লাবৰ এটা ফিল্ড আছিল ফিল্ডত আমি প্ৰেক্টিচ কৰোঁ গান চান লগাই প্ৰেক্টিচ কৰোঁ প্ৰেক্টিচ কৰোঁতে বাপনহঁতে খেলি থাকে তো বাপনৰ কেনেকুৱা ইণ্টাৰেষ্টেড ময়ো গম নাপাওঁ কিন্তু একচুৱেলি বাপনে ডান্স কৰা নাছিল বাপনৰ ভণ্টি আছিল বাণী তো বাণীয়ে ডান্স কৰিছিল বাণীৰ ডান্সত অলপ আকৰ্ষণ আছিল বাণীয়ে ডান্স হেৰি সৰস্বতী পূজা হওক লক্ষী পূজা হওক বা আমাৰ বহাগী বিদায় তো সি ষ্টেজত ডান্স কৰিবৰ কাৰণে মোৰ তাতে মানে এই আধা গান কমপ্লিট কৰি কিবা কিবি বঢ়িয়াকৈ ষ্টেপ মিলাই লৈ মোক মাতে ৰাতি 9-10টা বজাত যাওঁ সিহঁতৰ ঘৰত যাই কেনে তেতিয়া এনেকুৱাকৈ টেপ ৰেকৰ্ডাৰ আছিল ৱাকমেন বুলি কয় সেনেকুৱা বজাই বা কিবা এনেকুৱা তেতিয়াতো এনেকুৱা বহুত আপডেট নাছিল এনেকুৱা আমি কেছেটবোৰ বজাই গান হেৰি কৰি তো বাণীক মানে লাইন আপ কৰাই দিওঁ কোৰিঅ'গ্ৰাফি কৰি দিওঁ তো বাপনে ইণ্টাৰেষ্টেড সি নাছিল বাপনে কি বা হ'ল ইয়াৰ লাইফত কি বা চেঞ্জিং আহিল সি ডান্সৰ ডিটোত মানে ইণ্টাৰেষ্ট নাছিল কিন্তু সি আজি ডান্সৰ মানে ABCD পুৰা কমপ্লিট হৈ গ'ল এখন স্কুল চলাই আছে আৰু এইটোৱে প্ৰাউড কৰিব খোজোঁ মানে যে সি এতিয়াও কয় লগ পালে বা মোক বেলেগৰ আগতো কয় যে মোৰ মানে ইনস্পিৰেশ্যন হাফিজুৰ দা মোক দেখা পালে চবৰ আগতে কয় কথাটো মোৰ ভাল লাগে যে মই কৰিব পৰা নাই মই কৰিব নোৱাৰা কামটো মোৰ মানে ঘৰৰ ওচৰৰ মোৰ ভাইটি কৰি আছে সিহঁতে ছাকচেছ পাক আৰু মই সেই হিচাপে মই ডান্সটো এৰিছিলোঁ এতিয়া মোক বাপনে আকৌ মানে এইটো লাইনত আনি আছে আকৌ উভতি আহিছোঁ আনি আছে এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা কি চাওক মই ভৱিষ্যত মানে কি এতিয়া বহুত ডাঙৰ সপোন মোৰ নাই একচুৱেলি সপোন আছিল বহুত সপোন আছিল এতিয়াও সপোন কিয় মৰি যোৱা নাই তোমাৰ বয়স আছে এতিয়া বয়স আছে কিন্তু মোৰ মানে লাইফত যদি প্ৰভুদেৱা এতিয়া বয়সত বুঢ়া বয়সত বা মাইকেল জেকচনে যদি বুঢ়া বয়স মৰালৈকে ডান্স কৰিব পাৰে তোমাৰনো কিমান বছৰ হৈছে নো তুমিতো কিয় কণ্টিনিউ কৰিব এতিয়াও পাৰা যিমান ব্যস্ততাৰ মাজতো ডান্স এতিয়াও কৰিব পাৰা ঘৰৰ ভিতৰত কৰিব পাৰা সেইটোৱে মই এতিয়া আস্তে আস্তে মই আকৌ লাইনত আহিছোঁ বাপনেও মোক সেইখিনি মানে উৎসাহ দি আছে যে আকৌ ডান্স কৰক এতিয়াতো প্ৰিন্স ৰেমুদা ডিচুজা বা নুৰা ফাটে সেইটো কম বয়স তোমাতকৈ বয়সত ডাঙৰ তথাপি তেওঁলোক এতিয়া কৰি আছে সেইটো মানে তোমাৰ বয়সটো কম তুমিতো ইয়াতকৈ আৰু আগবাঢ়িব পাৰিবা চেষ্টা কৰি আছোঁ আপোনালোকৰ আশীৰ্বাদ মই এতিয়া আকৌ ডান্স মানে আঁকোৱালি ল'ম বুলি ভাবিছোঁ আৰু মেইন কথা কি আমাৰ ৰিজনৰ ওপৰতো কথা ৰিলিজনৰ ওপৰতো কথা আহি যায়
আমাৰ ৰিলেশ্যনৰ এতিয়া মোৰ যিটো বয়স তো এইটো বয়সত মানে এনেকুৱা ভাবে মানুহে যে ই ইছলাম ধৰ্মৰ ল'ৰা হয় ডান্সটোক আগুৱাই লৈ যাইছে সি মানে নিজৰ কালচাৰৰ লাইনৰ কাম একো নকৰে সেইটো কথা নাই কিন্তু মই এইটোৱে ক'ব খোজো কলা আৰ্টত কোনো ধৰ্মৰ কথা নাই হয় মই নোৰা ফাতেহী বাহিৰৰ পৰা আহি পিনি ইণ্ডিয়াত আইটেম গাৰ্ল হিচাপে দপদপাই আছে নোৰা ফাতেহী কোনোবা কৈছে নেকি তুমি মুছলিম ছোৱালী বাহিৰৰ পৰা কিয় বলিউডখন দখল কৰি আছা কোনেতো ক'ব নোৱাৰে হয়নে গতিকে সেইটো সৰু সুৰা ঠেক মনোমৰ কথাবোৰ তুমি গুৰুত্ব দিব নালাগে তোমাৰ য'ত টেলেণ্ট আছে কৰি যোৱা এতিয়া এআৰ ৰহমান সি এজন কি হিন্দু ল'ৰা আছিলে সি মুছলিম ধৰ্ম গ্ৰহণ কৰি এআৰ ৰহমান আল্লাহ ৰেখা ৰহমান নাম কৰি এতিয়া গোটেই গ্ৰেমি এৱাৰ্ড অস্কাৰ বঁটা পাই পিনি গোটেই বলিউডখন এতিয়া তেওঁ গ্ৰাণ্ড মাষ্টাৰিও মিউজিক মাষ্টাৰিও এতিয়া এআৰ ৰহমানক বাদ দি বলিউডৰ কোনো কাৰো কথাই মানে ক'ব নোৱাৰে সেইটোৱে মই ধৰ্মটোক লৈ টানিব নালাগে আৰ্ট আৰু কলা আৰু বুজো মোক যোনে মানে মোৰ ফলোৱাৰ হয় মানে ফেচবুকত যিকোনো ফ্ৰেণ্ড চাৰ্কল আছে বা মোক ওচৰে পাজৰে একচুৱেলি মই সৰুৰ পৰা মই গুৱাহাটীতে ডাঙৰ দীঘল হোৱা আৰু মই ইছলাম ধৰ্মৰ বিষয়ে ইমান এটা নাজানো মই এতিয়া ধৰ্মৰ কথা আমি বাদ দিওঁ তোমাৰ নিজৰ কৰ্মৰ কথা কোৱা তোমাৰ নিজৰ প্ৰতিভা বিকাশৰ কাৰণে এতিয়া চিন্তা কৰা তোমাৰ এতিয়া বয়স আছে ঠিক আছে মই এইটোৱে কওঁ যে মোৰ লাইফত মানে মানুহে যিটো কৰি শান্তি পায় সুখ পায় মানুহৰ সেইটোতে মানে আগ্ৰহ দিব লাগে মই এইটো ধৰ্ম সকলো ধৰ্মই চব বস্তু বেয়া নিশিকায় কালচাৰ লাইনটো বনাইছে মানুহক মানে মানুহৰ লাইফটো অলপ সুখত থাকিবৰ কাৰণে তো আমি আমাৰ ডান্সটো বডিৰ মুভমেণ্ট আমি মনৰ ব্যাখ্যা কৰোঁ বডিৰ মানে ধৰক আমাৰ বডি দি আমি ডান্স কৰি মনৰ ব্যাখ্যা কৰোঁ দুখ সুখ চব প্ৰকাশ কৰোঁ ডান্সৰ জৰিয়তে তো আমি ডান্সটো এনেকুৱা নহয় যে ডান্সটো বেয়া কোনোবা ধৰ্মক বা কোনোবাই বুজাইছে যোনে ইছলাম ধৰ্মত মানে মই তোমাৰ নিজৰ প্ৰতিভা বিকাশৰ কথাই চিন্তা কৰা সেইটো জীৱন জীৱিকাৰ কেনেকৈ শক্তিশালী কৰিব পাৰি তোমাৰ প্ৰতিভা কেনেকৈ বিকাশ কৰি পিনি ৰাইজৰ কাৰণে দেশৰ কাৰণে নাম কৰিব পাৰি সেইটোৱে চিন্তা কৰা ঠিক আছে সেইটো আগুৱাই যাম আশীৰ্বাদ নিশ্চয় আমাৰ সদায় শুভেচ্ছা থাকিল যিমানে বহুত টাইম পালোঁ তোমাৰ এজন ডান্সাৰ প্লাম্বাৰ এতিয়া প্লাম্বাৰ আপোনাৰ ডান্সাৰ হ'ব লাগে সেইখিনি কৰি পিনি তুমি নিজৰ যিটো ড্ৰিমছ আছিলে মৰহি যোৱা সপোনটো পুনৰ আগত জীৱিত কৰিবৰ কাৰণে তোমাৰ ওপৰলৈ আশীৰ্বাদ কৰক এইখিনি কৰি পিনি তোমাৰ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘ সুস্বাস্থ্য কামনা কৰিছোঁ এইখিনি হৈ আজিৰ অনুষ্ঠান আমি ইমানতে সামৰি মাৰিছোঁ থ্যাংক ইউ ঠিক আছে ধন্যবাদ वाले बहुत मिलेंगे डर कोई स्मॉल मीडियम लार्ज या एक्सेल का मोहताज नहीं है गला सबका सूखता है सबका पर डर से डरना नहीं है हिम्मत का घूंट लगाना है डर को निगल जाना है छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है।